এইটো ভিডিঅ' আমাৰ মিলৰ মালিকবিলাকৰ কাৰণে বনালোঁ। বহুতে ভাবে যে মই দোকানখন অপেনিং কৰিছোঁ। একচুৱেলি মই দোকানখন অপেনিং কৰা নাই। এইখিনি মাল আনিছোঁ আৰু এফালে চাওক, এফালে দেখিছোঁ ইয়াতে মোৰ অলপ কাম বাকী আছে, সেইকাৰণে মই দোকানখন অপেনিং কৰা নাই। এইখিনি জেগাত এচি এটা লগাব লাগে। এটা গ্লাছৰ পাৰ্টিশ্যন আছে, এনে পাৰ্টিশ্যনটো দিব আছে। এনেকৈ এই তিনিটা চাইড পাৰ্টিশ্যন হ'ব আৰু তাতে এচিটো লগাম। তাৰপিছতহে আপোনালোকৰ দোকানখন মই অপেনিং কৰিম। আৰু আছে গ্লাছ লগাব বাকী আছে। এইখিনি চাওক, এইখিনি বাকী আছে। আৰু প্লাছ এফালে হ'ল, এফালে প্ৰায় ক্লিয়াৰে ৰেক বনোৱা। এফালে থাকিব আপোনাৰ PVC মাল, পাইপৰ এনেকৈ পাইপৰ মাল থাকিব। এইবিলাক আগৰে অলপ চলপ অনা মাল আছিল, সেইবিলাকে থৈ দিছোঁ। এতিয়া নতুন মাল অনা নাই পাইপৰ, এইবিলাক বেল্ট। আৰু ইয়াতে আপোনাৰ আছে ৱাৰাম, তেলৰ মেচিনৰ পাৰ্চ 9 ভল্ট। এইটো হ'ল 9 ভল্টৰ। আৰু এফালে হ'ল আপোনাৰ 6 ভল্ট। এইটো হ'ল চাইকেল পথাৰ। এইটো ৰেকত আছে আপোনাৰ হলাৰৰ মাল, হলাৰৰ অল এভ্ৰিথিং মাল পাই যাব। এফালৰ ৰেক বনাই ক্লিয়াৰ। চাৰিওফালে ৰেককেইটা হৈ গৈছে, মানে অলপমান কাম বাকী আছে, বেছি নাই। এৰে গ্লাছ দুটা ৰেকত গ্লাছ, এৰে পাৰ্টিশ্যন গ্লাছৰ। এই তাতে গ্লাছ লগাব আছে। ইপিনে যাই পেলাই এইফালে দৰ্জা এখনো দিব আছে, এৰে দৰ্জাটো দিব আছে। আৰু এইটো দি উঠি যাব লাগিব। এইটো দি উঠি গ'লে আপুনি কি দেখা পাব, ওপৰত কি মাল আছে। এইটো মই ওপৰৰ মালৰ কাৰণে বনাইছোঁ। এইটো ষ্টক ৰুম বনাই দিছোঁ। এই চাওক, এইখিনি মাল। বিশেষকৈ মাল অনা নাই মই, মানে মোৰো কামখিনি শেষ হোৱা নাই। এতিয়া কামখিনি শেষ হোৱাৰ পিছতহে আপোনাৰ দোকানখন অপেনিং কৰিম। আৰু যিমান মিলৰ মালিক আছে চবকে একদিন মাতিম মই, চবকে আহি পেলাই এটা আশীৰ্বাদ দি যাব মোক। এইখিনি কাম কৰি লওঁ।